হাই ফ্ৰেণ্ডছ, আমি আছোঁ অৰুণাচলৰ পাহাৰৰ মাজত। এইটো ধুনীয়া ৰাস্তা, তাৰ দুইফালে পাহাৰ, তাৰে মাজত আমি আছোঁ অৰুণাচল পাহাৰত। আজি 4th ছেটাৰডে, বন্ধৰ দিন, সেইকাৰণে আমি আহিছোঁ ঘূৰিবলৈ। এই গৰমত অকণমান ঠাণ্ডা হাৱা খাম বুলি। আজিৰ দিনটো আমাৰ খুব ধুনীয়াকৈ পাৰ হৈ যাওক, তাকে কামনা কৰি অৰুণাচললৈকে আহিছোঁ। আপোনালোকে লগত থাকিব। আমি বৰ্তমান অলৰেডি বালিমুখৰ ওচৰলৈকে পাই গ'লোঁ, কিন্তু আমি বালিমুখ নাযাওঁ। আমি কেনেকৈ যাম আপোনালোকক দেখুৱাম অলপ। মোৰ লগত থাকিব, গোটেই দৃশ্যবিলাক অলপ দেখুৱাম। তাৰমানে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ হৈছে গোটেই অৰুণাচলখন। গতিকে এই প্ৰাকৃতিক দৃশ্যৰ মাজত যদি আপুনি এটা দিন কেইঘণ্টামান সময় আপুনি কটাব পাৰিব নহয়, খুব ভাল লাগিব। মই আপোনাক বাকী দৃশ্যকেইটা দেখুৱাই আছোঁ, চাই থাকিব। মাত্ৰ আমাৰ লগত থাকিব। এই অৰুণাচল পাহাৰৰ মাজত আমি মোৰ লগত আহিছে মোৰ লাইফ পাৰ্টনাৰ মিছেছ জুৰি দাস। কোৱা কিবা এটা। ভাল লাগিছে আহি কেনেকুৱা লাগিছে? আজিৰ আমাৰ শনিবাৰটো এটা বন্ধ বাৰ হ'লেও আমি উপভোগ কৰিছোঁ নহয় জানো? আৰু আগুৱাই গৈ থাকিম, তাৰপিছত দেখুৱাই থাকিম। ঠিক আছে বন্ধুসকল, আশা কৰিছোঁ আপোনালোক আমাৰ লগতে থাকিব। ঠিক আছে। গাড়ী কিন্তু বন্ধুসকল একদম সাৱধান গাড়ী লৈ। ৰাস্তাবোৰ দেখিছেই নহয়, ক'ত মানে ওখ চাপৰ, একদম গাখীৰৰ ভাজৰ নিচিনা ভাজ। একদম সাৱধানে আহিব লাগিব। ধুনীয়া, কি সুন্দৰ। আৰু কেমেৰা পাৰ্চন মোৰ মিছেছ কিন্তু ৰাইজ, কিবা ভুল হ'লে মাফ কৰিব। কি সুন্দৰ দৃশ্য। এখন কোনোবাই সেউজীয়া দলিচা এখনে পাৰি থৈছে একদম ওপৰৰ পৰা তললৈকে। কি সুন্দৰ এটা দৃশ্য দেখিছেনে? এইপিনে নিজৰা এটা বৈ আহিছিলে, কিন্তু পানীটো অলপ কমিছে। পানীত দুই এটোপালকৈহে পৰি আছে। মাজত থাকিলে যাম নে নাযাম এনেকুৱা যেন মনত ভাৱ আহি থাকে, কিন্তু আপুনিতো যাবই লাগিব নহয়। সন্ধিয়া যিমান গধুৰ হ'ব, সিমান ইয়াত ভয় লগা শব্দবোৰ, ভয় লগা দৃশ্যবোৰ দেখিবলৈ পাব। আৰু হয়তো ডাঙৰ কিবা জীৱ জন্তুও থাকিব পাৰে। সঁচাকৈ আমি এটা খুব ধুনীয়া দৃশ্যৰ সন্মুখত থিয় হৈছোঁ। আহিলে কেতিয়াবা আপোনালোকে উপভোগ কৰিবলৈ পাব। আহিব, মাজে সময়ে আহিলে, এনেকুৱা জেগাবিলাকত আহিলে মনটো ভাল লাগি থাকিব। সুবিধা পালে আহিব লাগে। এই দেখিছেনে ভিতৰে আমি যাম, তললৈকে যাম, এনেকৈ যাম। কিন্তু মই এইটোৱেই দেখুৱাইছোঁ যে ওপৰৰ পৰা চাওক। আমি তললৈ গৈ আছোঁ, কিন্তু ওপৰৰ পৰাও দৃশ্যটো চাওকচোন এবাৰ, তলৰ ফালে চাওকচোন। গোটেই দৃশ্যটো চাওক, মই জুম কৰি দেখুৱাই দিছোঁ। সেই দলং, এই যে দলংখন দেখিছে নহয়, এই দলংখন আমি পামগৈ, কিন্তু চাওক এই দৃশ্যটো চাওকচোন। একদম সঁচাকৈ কেনেকুৱা এটা বিৰল দৃশ্য, খুব ভাল লগা দৃশ্য এটা। বন্ধুসকল, আমি আহি মানে এনেকৈ বালিমুখ হৈ আহি ভৈৰৱকুণ্ড এই পাওঁ অৱস্থা। ৰাস্তাটো কিন্তু অকণ বেয়া দেই, ড্ৰাইভাৰজন ভাল হ'ব লাগিব। গাড়ী চলোৱা যিজন ড্ৰাইভাৰ থাকিব, তেওঁ অকণমান ভাল হ'ব লাগিব ড্ৰাইভাৰটো। ৰাস্তা অলপ বেয়া আছে। ঠিক আছে, ভৈৰৱকুণ্ড পালোহি আৰু। এই ভৈৰৱকুণ্ড আমি সোমালোহি। বনাই গৈ আছে ৰাস্তাটো, হৈ উঠা নাই। অলপ ৰাস্তা বেয়া, ইয়াৰ পৰা আকৌ ধুনীয়া ৰাস্তা। একদম মানে ৰাস্তা মানে ফিনিয়া ৰাস্তা। আমি আহি এনেকৈ বালিমুখ হৈ ঘূৰি আহিছোঁ। বৰাগ হৈ সোমাইছোঁ, মাজবাট হৈ সোমাই এনেকৈ আহি বালিমুখ হৈ আহি এতিয়া আহি আকৌ ভৈৰৱকুণ্ড পালোঁ। মানে এপাক ঘূৰিম আৰু পূৰা ওদালগুৰি হৈ এনেকৈ ওলাই যাম আমি কাঁহীবাৰী হৈ। এইখিনি জেগাটো মই অকণ দেখুৱাবলৈ মানে আমাৰ অনুৰোধ জনাইছোঁ, আমাৰ কেমেৰা পাৰ্চনক। গোটেই দৃশ্যটো একবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু পানীয়ে একদম কুলু শব্দ, ধুনীয়া এটা মিউজিক বাজি আছে। আপোনালোকৰ ভাল লাগিব। গোটেই পাহাৰখন এইখন, এই নদীখন এইখন, এইফালে এয়া পাহাৰ, এইফালে পাহাৰ। কি সুন্দৰ দৃশ্য দেখিবলৈ, কিবা এটা একদম মানে সাংঘাতিক এটা দৃশ্য। এইবিলাক জেগাত থাকিলে দিনটো আপোনাৰ কেতিয়া যাব গমেই নাপায়। তেখেতসকল আহিছে, সেয়া দেখিছেনে আপোনালোকে? সেয়া একদম গাড়ীয়ে মানুহে একদম দেখিছেনে? এই গাড়ীবিলাক, এয়া মানুহবিলাক চব নদীত নামি গৈছে, ধুনীয়াকৈ পানীৰ মাজত এনজয় কৰি আছে। এটা ভাল লগা দৃশ্য, খুব সুন্দৰ দৃশ্য। গোটেই দৃশ্যটো মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰা পাৰ্চনেতো দেখুৱালেই যিমানখিনি পাৰে, মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি আহি ভৈৰৱকুণ্ড পাইছোঁ, আৰু ভৈৰৱকুণ্ডৰ পৰা আমি পোনে গৈ এতিয়া ওদালগুৰি যাম, এনেকৈ কাঁহীবাৰী হৈ। গতিকে সকলোকে মানে অনুৰোধ জনাইছোঁ, একো নাই, জীৱনটোত কি আছে, এপাক ঘূৰিব আহিব, ভাল লাগিব। সকলোৱে এইবিলাক দৃশ্য উপভোগ কৰি পেলাই নদী উপভোগ কৰি আছে। আৰু লগতে মোৰ শ্ৰীমতীয়েও নদীটো চাই আছে। অৰা, কেনেকুৱা লাগিছে? মজা না? ভাল লাগিছে বুলি কৈছে, ধুনীয়া লাগিছে। আহিব। ঠিক আছে বন্ধুসকল, আজিলৈ বোধহয় ভিডিঅ'টো আমি ইমানতে সামৰিম, কাৰণ ইয়াৰ পিছত আৰু বিশেষ আপোনালোক দেখুৱাবলগীয়া একো নাথাকিব। গতিকে এয়া দৃশ্য দেখুৱালোঁ। সকলো আহিব, ভাল লাগিব। বিশেষকৈ গৰম দিনত আহিলে খুবেই আনন্দ পাব। ধন্যবাদ।